নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি এনেকুৱা এগৰাকী অসমীয়াৰ কথা পাতিম, যিগৰাকী অসমীয়াৰ অবিহনে অসমীয়াৰ ৰাজনৈতিক জাতীয়তাবাদ, অসমৰ ৰাজনৈতিক জাতীয়তাবাদ আধৰুৱা। নিজৰ কলমৰ মাজেৰে, নিজৰ কথাৰ মাজেৰে জাতিটোক আহিবলগীয়া বিপদসমূহৰ বিষয়ে সকীয়াই দিয়া, জাতিটোৰ প্ৰতিটো প্ৰজন্মক আহিবলগীয়া বিপদসমূহৰ বিষয়ে বাৰে বাৰে সকিয়নি প্ৰদান কৰা এগৰাকী ব্যক্তি আৰু একেগৰাকী ব্যক্তিয়ে যিদৰে ৰাজনৈতিক বিষয়বোৰত খুচ্চাৰ হৈছে, নিজ হাতে কামে পথাৰ বজাৰ দখল কৰাৰ কথাও কৈছে, নিজে প্ৰেছ প্ৰতিষ্ঠা কৰিছে, নিজে কেমিকেল ৱৰ্কছৰ প্ৰতিষ্ঠা কৰিছে, নিজে অসমৰ মানুহৰ মাজত অসমত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে কিনক সংঘ কৰিছে, পথাৰ বজাৰ দখল কৰাৰ শ্লোগান দিয়াৰ লগতে কাম কৰিছে। একেগৰাকী মানুহে ৰাজনৈতিক জাতীয়তাবাদৰ কথা কৈছে। যিগৰাকী ব্যক্তিয়ে অসমত সেই সময়ত হোৱা অনুপ্ৰৱেশৰ সমস্যাটোৰ বিষয়ে খুচ্চাৰ হৈছে, বিভিন্ন ৰাজনৈতিক বিষয়ত চৰকাৰ তথা সেই সময়ৰ ইংৰাজ শাসকক কঠোৰ সমালোচনা কৰিছে। তেওঁৰ কঠোৰ সমালোচনাৰ পৰা আনকি অসমীয়া মানুহ সাৰি যোৱা নাই, অসমৰ মানুহ সাৰি যোৱা নাই। সকলোকে সমালোচনা কৰা ব্যক্তিগৰাকীয়ে এটা সময়ত আকৌ নিজৰ প্ৰেমিকাৰ বাবে এগৰাকী প্ৰেমিকে দিব পৰা হয়তো সৰ্বশ্ৰেষ্ঠ উপহাৰ, নিজৰ আঙুলিৰ পাপ কাটি উপহাৰ দিছে। একেগৰাকী ব্যক্তি যিদৰে এটা সময়ত বিদ্ৰোহী হৈছে, এটা সময়ত সেই ব্যক্তিগৰাকী প্ৰেমিক হৈছে, একেধাৰে ইমানবোৰ অবিদাৰে বিভূষিত কৰিব পৰা আজি এনেকুৱা এগৰাকী ব্যক্তিৰ কথা পাতিম, যিগৰাকী ব্যক্তিৰ অবিহনে অসমৰ সামাজিক ইতিহাস হয়তো আধৰুৱা। আজি আমি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা পাতিম। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কেইদিনমান আগতে জন্মদিন পাৰ হৈ গৈছে। তেখেতৰ জন্মদিনৰ দিনটোত আমি সকলোৱে তেখেতৰ কথা পাতিছোঁ, কিন্তু অম্বিকাগিৰিৰ জীৱনৰ বিষয়ে বৰ বিশদ আলোচনাৰ কথা ছ'চিয়েল মিডিয়া বা আজিৰ ইণ্টাৰনেটৰ পৃথিৱীত বিচাৰি পোৱা নাযায়। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে অম্বিকাগিৰি ৰায়চৌধুৰীক আমি বিচাৰিবলৈ চেষ্টা কৰিম, তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আৰম্ভণি কৰিব বিচাৰিছোঁ এটা সৰু কাহিনীৰে। কল্পনা কৰক, এগৰাকী ব্যক্তি নিজৰ জ্যেষ্ঠজনৰ সৈতে, সৰু ল'ৰা এজন ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ফেৰীৰে পাৰ হৈছে। হঠাৎ যেতিয়া ঘাটৰ ইপাৰে সৰু ল'ৰাজন আহিছে, দেখিছে তেওঁ যে এগৰাকী বঙালী ভদ্ৰলোকে পোহাৰী এজনৰ লগত, পোহাৰী মানে দোকান পোহাৰ দি জীৱন নিৰ্বাহ কৰা এগৰাকী ব্যক্তিৰ লগত তৰ্কাতৰ্কি কৰি আছে। ক্ৰমাৎ সেই তৰ্কাতৰ্কি হতাহতিলে গৈছে আৰু তেতিয়াই সেই সৰু ল'ৰাজনে যেতিয়াই দেখিছে যে বঙালী ভদ্ৰলোকজনে অসমৰ এই পোহাৰীজনক অপমান কৰিছে, হঠাৎ তেওঁ উঠি গৈ বঙালী ভদ্ৰলোকজনক এটা প্ৰচণ্ড ঘোচা দিছে আৰু ভদ্ৰলোকজন পানীত পৰিছে। সেইদৰে আত্মপ্ৰকাশ ঘটা বুকুত জাতীয়তাবাদ থকা, অদম্য সাহস থকা ব্যক্তিগৰাকী অম্বিকাগিৰি। আৰু এটা কাহিনী কওঁ, সেই সময়ত জৰ্জ V যেতিয়া তেখেতৰ অভিষেক ঘটিছিল ব্ৰিটেইনত, সমগ্ৰ ভাৰতত এক কাৰ্যক্ৰমণিকা চলোৱা হৈছিল। সেই সময়ত দেখা পোৱা গৈছিল যে বঙলোৱা নাটকৰ প্ৰভাৱে অসমৰ নাট্যমঞ্চবোৰ দখল কৰিছিল। হঠাৎ এই ব্যক্তিগৰাকীয়ে অনুভৱ কৰিছে, অম্বিকাগিৰিয়ে অনুভৱ কৰিছে যে অসমত অসমীয়া গোন্ধ থকা নাটক হ'ব লাগে। গতিকে তেওঁ নাটক ৰচনা কৰিছে, জয়দ্ৰত বধ ৰচনা কৰিছে। একেগৰাকী ব্যক্তি যিদৰে তেওঁ জাতীয়তাবাদৰ উদগীৰণ হিচাপে এগৰাকী বঙালী ভদ্ৰলোকক প্ৰচণ্ড ঘোচা দিছে, সমান্তৰালভাৱে অসমৰ নাট্য মঞ্চটো একেগৰাকী ব্যক্তিয়েই অসমীয়া লগা নাটক মঞ্চস্থ কৰিছে। তেনেদৰে অম্বিকাগিৰিৰ জীৱনৰ আৰম্ভণি। মই এতিয়া প্ৰথমতে আপোনালোকক কওঁ, অম্বিকাগিৰি মাত্ৰ 8ম শ্ৰেণীলৈকে পঢ়া, কিন্তু এই অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 8ম শ্ৰেণীলৈ পঢ়ি যিখিনি কাম তাৰ পাছত কৰিছে, ভাবি আচৰিত লাগে। 8ম শ্ৰেণীলৈ বিদ্যালয়ৰ মজিয়ালৈ যোৱা ব্যক্তিগৰাকীয়ে কিদৰে ইমান ভাল প্ৰবন্ধ, ইমান ভাল কবিতা এই আটাইবোৰ লিখিব পাৰিছিল। তেখেতৰ জীৱনৰ ঘটনাবোৰ আগবঢ়াব বিচাৰোঁ। আৰম্ভণি হ'ল, মই ইতিমধ্যে আপোনালোকক ব্ৰহ্মপুত্ৰ পাৰৰ ঘটনাটোৰ কথা ক'লো। তাৰ পাছত অম্বিকাগিৰিৰ জীৱনত সেই সময়ত যেতিয়া বংগভংগ আন্দোলন হৈছে, বংগভংগ আন্দোলনৰ সন্মুখৰ পৰা তেখেতে নেতৃত্ব দিছে, শিশুৰ অম্বিকাগিৰি তাত জঁপিয়াই পৰিছে। সমান্তৰালভাৱে বন্দিনী ভাৰত তেতিয়া তেওঁ ৰচনা কৰিছে। তেখেতৰ বিখ্যাত বন্দিনী ভাৰত তেতিয়াই ৰচিত হৈছে। আৰু এটা বৰ গুৰুত্বপূৰ্ণ কাহিনী, সেই সময়ত দীঘলী পুখুৰীৰ পাৰতেই ইংৰাজ চাহাবসকলে ৰং ৰইচ কৰাৰ বাবে এটা ৰংমহল আছিল। ৰংমহলত নিশা ইংৰাজ চাহাব আহিছিল, তাত ৰংগমঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল, ৰং ৰইচ কৰিছিল। সেই সময়ত যিহেতু অম্বিকাগিৰি ক্ৰমাৎ ভাৰতীয় জাতীয়তাবাদী আন্দোলন, স্বাধীনতা আন্দোলনৰ উগ্ৰবাদৰ লগত জড়িত হৈছিল, এদিন তেখেতে সেই ৰংমহলটো উৰুৱাই দিছিল, বোম দি উৰুৱাই দিছিল। গতিকে সেই কামতো অম্বিকাগিৰি জড়িত হৈছিল। কিন্তু একেগৰাকী অম্বিকাগিৰি যেতিয়া জেললৈ গৈছে, জেলৰ ভিতৰত তেখেতৰ মাজত থকা কবিতাৰ প্ৰতিভা আমি দেখিবলৈ পাইছোঁ। ভাল লগা কথাটো হ'ল, এই ব্যক্তিগৰাকীৰ যিখিনি কবিতা পুথি, যিবোৰ কথা আমি বৰ কমকৈ পাতোঁ, অম্বিকাগিৰিৰ কবিতা পুথিবোৰৰ কথা বাণীকান্ত কাকতিয়ে এবাৰ কৈছিল, তেখেতে যদিহে কবিতা ৰচনা কৰিলেহেঁতেন
ভালকৈ কবিতা ৰচনা কৰিলেহেঁতেন, সিৰিয়াসলি কৰিলেহেঁতেন, তেখেতৰ মাজত আমি এগৰাকী নোবেল বঁটা বিজয়ী আমি সাহিত্যিক পালোহেঁতেন। যি কি নহওক, কবিতাৰ কথাত পাছলৈ আহিম। অম্বিকা গিৰিৰ জীৱনটো তাৰ পাছত আমি আকৌ গতিময় কৰিব খুজিছো। তাৰ পাছত তেখেতে 1917 চনত অৰুণা প্ৰেছ স্থাপন কৰিলে। অৰুণা প্ৰেছ স্থাপন কৰা গোটেই ঘটনাটো এইভাবে গুৰুত্বপূৰ্ণ। মই প্ৰথমতে কৈছিলো অম্বিকা গিৰি ৰায়চৌধুৰীয়ে ৰাজনৈতিক জাতীয়তাবাদৰ প্ৰতিভূ হিচাপে কাম কৰিছিল। সেই সময়ছোৱাতে অসমীয়া মানুহ কৰ্মবিমুখ হোৱা দেখি তেখেতে অসমীয়া মানুহক সকীয়াই দিছিল। তেতিয়াই অসমত চলা অনুপ্ৰৱেশ, বিদেশৰ পৰা অহা আৰু ভাৰতৰ আন ঠাইৰ পৰা আহি অসমত বেপাৰ বাণিজ্য কৰা ব্যক্তিসকল অসমীয়া হিচাপে যদি তেওঁলোকে অসমীয়া ভাষাটোক আদৰ নকৰে, অসমৰ সংস্কৃতিক আদৰ নকৰে, তেতিয়া তেওঁ খুচ্চাৰ হৈ পৰিছিল। একেগৰাকী ব্যক্তিয়ে আমাক তেতিয়াই কৈছিল যে বিদেশীৰ নামত হিন্দু মুছলমানৰ ভাগ ভাগ কৰিব নালাগে, যি ভাগ ভাগ আজিও ৰাজনৈতিক দলে কৰিব খোজে। সেই কথা কোৱা ব্যক্তিগৰাকীয়ে কেৱল ৰাজনৈতিক কথা কৈয়ে নিজৰ দায়িত্ব সামৰা নাই। তাৰ পাছত একেগৰাকী অম্বিকা গিৰি ৰায়চৌধুৰীয়ে অসম সংৰক্ষিণী সভা কৰিছে 1926 চনত। সেই অসম সংৰক্ষিণী সভাকেই বৃহত্তৰ ৰূপ দিছে 1935 চনত। কিন্তু সমান্তৰালভাৱে 1917 চনত অৰুণা প্ৰেছ স্থাপন কৰিছে, যি প্ৰেছ স্থাপন কৰাৰ বনুৱাজনৰ পৰা মালিকলে সকলো কাম তেখেতে নিজে কৰিছে। চন্দ্ৰনাথ শৰ্মাই তেখেতক সেই সময়ত সহায় কৰিছিল আৰু তেতিয়া অম্বিকা গিৰি ৰায়চৌধুৰীয়ে চেতনা প্ৰকাশ কৰিছিল। এই গোটেই ঘটনাটো অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। অৰুণা প্ৰেছ যেতিয়া অম্বিকা গিৰিয়ে প্ৰতিষ্ঠা কৰিলে, অৰুণা প্ৰেছৰ বাবে যিবোৰ প্ৰয়োজনীয় ইংক সেইবোৰ প্ৰস্তুতকৰণৰ বাবে তেখেতে সমান্তৰালভাৱে মায়াবিনী কেমিকেল ৱৰ্ক স্থাপন কৰিছিল। ভাবকচোন, একেগৰাকী ব্যক্তিয়ে ৰাজনৈতিক কথাবোৰত সোচ্চাৰ হৈছে, কিন্তু তেখেতে নিজৰ অৰ্থনৈতিক যাত্ৰাটোকো আগুৱাই নিছে। সমান্তৰালভাৱে তেখেতে কিনক সংঘ গঢ়ি তুলিছিল। কিনক সংঘৰ জৰিয়তে অসমৰ থলুৱা বস্তু বেপাৰ কৰাৰ বাবে, বাণিজ্য কৰাৰ বাবে এটা বাট দিছিল। ৰাজনৈতিক জাতীয়তাবাদৰ কথা যিদৰে আছে, অৰ্থনৈতিক জাতীয়তাবাদৰ কথাও আছে। তাৰ পাছত অম্বিকা গিৰি ৰায়চৌধুৰীয়ে ডেকা অসম প্ৰকাশ কৰিছে 1935 চনত। ডেকা অসমৰ সম্পাদকীয় ডেকা অসমত অম্বিকা গিৰিয়ে অতি সবলভাৱে কৈছে কিদৰে অনুপ্ৰৱেশৰ সমস্যাটো অসমীয়া মানুহে যদি নুবুজে, অসমীয়া মানুহে যদি ইয়াৰ বিপদ অনুভৱ নকৰে, অসমত কিদৰে অসমীয়া সংখ্যালঘু হ'ব। সমান্তৰালভাৱে তেওঁ বাৰে বাৰে কৈছে যে বিদেশীৰ ক্ষেত্ৰত হিন্দু মুছলমানৰ ভাগ ভাগ কৰা অনুচিত, এই ভাগ ভাগ কৰিলে জাতি নেবাচে। আকৌ কৈছে অসমীয়া মানুহে যদি অসমৰ পথাৰ বজাৰ দখল নকৰে, অসমত অসমীয়া জীয়াই থকাও মুস্কিল। এই ধৰণৰ সচেতনবাদী কথা অম্বিকা গিৰি ৰায়চৌধুৰীয়ে তেতিয়াই কৈছে। 39-41 চনত তেখেতে পঞ্চায়ত, সেই সময়ত অসমত অহা সেন্সাছৰ বাবে সেন্সাছ সফৰ কৰিছে। অসমীয়া মানুহক সেন্সাছৰ বিষয়ে সজাগ কৰিছে। সেন্সাছত অসমীয়া ভাষাটো অসমৰ ভাষা হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে কাম কৰিছে। 1942 চনত পঞ্চায়ত আঁচনি আৰম্ভ কৰিছে। আকৌ যিটো গুৰুত্বপূৰ্ণ কথা, সেই সময়ছোৱাত যেতিয়া ভোলানাথ বৰুৱাই, অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱা, সাউথ ভোলানাথ বৰুৱাই তেখেতৰ বেপাৰ বাণিজ্য এটা ইংৰাজ কোম্পানীক গতাই দিব বিচাৰিছিল, তেতিয়া অম্বিকা গিৰিয়ে এটা বৰ আচৰিত কথা ডেকা অসমত লিখিছে। অম্বিকা গিৰিয়ে কৈছে তেখেতে ভোলানাথ বৰুৱাক অনুৰোধ কৰিছিল যে অসমৰ মানুহে বেংকিঙৰ কথা নাজানে, বেংকিং সিস্টেমৰ বিষয়ে। কল্পনা কৰক, 1940ত কৈছে অসমৰ মানুহে বেংকিঙৰ কথা নাজানে। সেয়েহে ভোলানাথ বৰুৱাই ইংৰাজ কোম্পানীক এই গোটেই কথাবোৰ গতাই নিদি অসমৰ মানুহৰ মাজত বেংকিঙৰ কথা প্ৰচাৰ কৰিব লাগে। ভাবক, তেতিয়াই যদি অম্বিকা গিৰিৰ কথা শুনি অসমীয়া মানুহে বেংকিঙৰ কথা জানিলেহেঁতেন, আজি চুমি বৰা বা তাৰ্কিকৰ এই ট্ৰেডিং স্কেমত অসমীয়া জাতি নফচিলহেঁতেন। সেইবাবে মই ক'ব খোজো যে অম্বিকা গিৰিৰ তেতিয়াৰ চিন্তাবোৰ আৰু আজি আমি যেতিয়া পঢ়িছো, এনেকুৱা লাগে অম্বিকা গিৰিৰ গোটেই কথাবোৰ যদি আমি মানি চলিলোহেঁতেন, জাতি হয়তো আজি অন্য ঠাইত থাকিলহেঁতেন। সমান্তৰালভাৱে এই একেগৰাকী অম্বিকা গিৰি ৰায়চৌধুৰী, যিগৰাকীয়ে 1916 চনত বৰগীতক এক মৰ্যাদা দিয়াৰ বাবে সত্ৰৰ পৰা বৰগীতক আনি মানুহৰ মাজলৈ লৈ গৈছে। বৰগীতক প্ৰথমবাৰলৈ মানুহৰ মাজলৈ নিয়া, সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰা ব্যক্তিগৰাকীও অম্বিকা গিৰি ৰায়চৌধুৰী। এই একেগৰাকী ব্যক্তিয়ে 1926 চনত যেতিয়া অসমত পাণ্ডুত কংগ্ৰেছৰ অধিৱেশন হৈছে, তাত গাইছে আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট। একেগৰাকী ব্যক্তিয়ে আপোনালোক আটাইয়ে যদি শুনে, যিটো কথা মই একেবাৰে স্পষ্টভাৱে ক'ব খোজো যে অম্বিকা গিৰিৰ গানসমূহক জনপ্ৰিয় কৰাৰ বাবে জুবিন গাৰ্গৰ বৰ ডাঙৰ ভূমিকা এটা আছে। জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ সন্ধ্যা এলবামটো যদি শুনে, আজি বন্দুকি ছন্দেৰে লিখা মানুহজনেই লিখিছে আজি নিতাল নিশা আজি বাজে কি মধুৰ গান। একেগৰাকী ব্যক্তিয়ে লিখিব পাৰিছে ৰিণিকিৰ নিৰিকিৰ দৰে গান। একেগৰাকী ব্যক্তিয়ে লিখিব পাৰিছে প্ৰাণৰ মাধুৰী বুটলি বুটলি দিও আহা প্ৰেমাঞ্জলি। সেইবাবে মই ক'ব খোজো অম্বিকা গিৰিৰ গীতসমূহ যদি আমি অধ্যয়ন কৰো, এটা কথা স্পষ্ট হয়, অম্বিকা গিৰিৰ গীতৰ মাজতো বৈচিত্ৰ্য আছে, যি বৈচিত্ৰ্য দেশপ্ৰেমৰ পৰা মানৱ প্ৰেমলৈ সম্পূৰ্ণৰূপে বিস্তাৰিত। এই ব্যক্তিগৰাকীৰ কথা যেতিয়া আমি আলোচনা কৰিম, অম্বিকা গিৰিৰ কথা আমি যেতিয়া পাতিম, এটা কথা আমি আটাই অনুভৱ কৰাটো দৰকাৰ, অসমখনে আজি সন্মুখীন হৈ থকা বিপদসমূহ, অসমৰ
সন্মুখত থকা অসমৰ মানুহৰ সন্মুখত থকা বিপদসমূহৰ কথা অম্বিকাগিৰিয়ে তেতিয়াই উপলব্ধি কৰিছিল। সেইবাবে হয়তো তেতিয়াই কটন কলেজৰ হোষ্টেলৰ কোঠাৰ সন্মুখত আহি অসমীয়া ছাত্ৰক তেখেতে চিঞৰি চিঞৰি কৈছিল অসমখন গেল, অসমখন বচাব লাগে। সেইবাবে আজি এই ভিডিঅ'টোৰ জৰিয়তে অম্বিকাগিৰিৰ কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছো। আমি এটা কথা অত্যন্ত দৃঢ়তাৰে অনুভৱ কৰো, যিগৰাকী ব্যক্তিয়ে অবৈধ নাগৰিকৰ সমস্যাৰ কথা আমাক তেতিয়াই শিকাইছিল, অসমৰ মানুহে যে পথাৰ বজাৰত কাম কৰিব লাগে সেই কথা আমাক শিকাইছিল, অসমৰ মানুহক অৰ্থনৈতিক কাম কাজত যোগদান কৰোৱাৰ বাবে নিজেই লিখা মেলা কৰাৰ লগতে মায়াবিনী কেমিকেল ৱৰ্কছ প্ৰতিষ্ঠা কৰিছিল, অৰুণা প্ৰেছ প্ৰতিষ্ঠা কৰিছিল, এই আটাইবোৰ কাম কৰিছিল। সেইবাবে অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই চিন্তাক, ৰাজনৈতিক জাতীয়তাবাদৰ লগতে অৰ্থনৈতিক জাতীয়তাবাদী চিন্তাক আমি গ্ৰহণ কৰাটো বৰ দৰকাৰী। শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই অম্বিকাগিৰিৰ নামত এটা ভাল বঁটাৰ আৰম্ভণি কৰিছে। এই কথাটো এইভাবে ভিডিঅ'টোত উল্লেখ কৰিব বিচাৰিছো, সদৌ অসম ছাত্ৰ সন্থাক লৈ সদায় আলোচনা হৈ থাকে, কিন্তু অসমৰ SRD গোষ্ঠী, যি গোষ্ঠীৰ জৰিয়তে অসমৰ থলুৱা মানুহে নিয়োজিত হৈ আছে, থলুৱা এণ্টাৰপ্ৰিনৰ হিচাপে কাম কৰি আছে, এই মানুহ কেইগৰাকীক অম্বিকাগিৰিৰ নামত থকা বঁটাটো দি ছাত্ৰ সন্থাই এটা নতুন বাট উদ্ভাৱন কৰিছে। এই ভিডিঅ'টোত আমি আজি এটা কথা ক'ব খোজো, ৰাজনৈতিক জাতীয়তাবাদৰ কথা অসমীয়া জাতিয়ে বহু বছৰ পাতিলে, বহু ক্ষণ পাতিলে, এতিয়া জাতিয়ে কিন্তু অৰ্থনৈতিক জাতীয়তাবাদৰ কথা পতাৰ সময়। ৰাজনৈতিক জাতীয়তাবাদৰ মৰিচিকা খেদি খেদি ব্যৰ্থ হোৱা জাতিটোৱে নিজৰ পথাৰ বজাৰবোৰত নিজৰ মানুহবোৰৰ হাতত থকাটো নিশ্চিত কৰাৰ সময়। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে আমি এই কথাই আহ্বান কৰিব খোজো, অম্বিকাগিৰিৰ জীৱনৰ পৰা আমি শিকা আটাইতকৈ ডাঙৰ কথাটো হৈছে, ব্যক্তিগৰাকীয়ে যিদৰে সংৰক্ষিণী সভা কৰিছে, চেতনা ডেকা অসমত লিখা মেলা কৰিছে, একেদৰে কিন্তু মায়াবিনী কেমিকেল ৱৰ্কছ অৰুণা প্ৰেছো তেওঁ প্ৰতিষ্ঠা কৰিছে, নিজৰ অৰ্থনৈতিক স্বাৱলম্বনৰ বাট নিজে মুকলি কৰিছে। গতিকে এই সময়ছোৱাত অসমৰ সভা সমিতিত ৰাজনৈতিক নেতাৰ সলনি অৰ্থনৈতিকভাৱে উজলি উঠা মানুহখিনিক মানুহৰ সন্মুখত আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ সকলো জাতীয় দল সংগঠন, অৰাজনৈতিক সংগঠনে কাম কৰাটো দৰকাৰ, আৰু সেই কথা অম্বিকাগিৰিৰ জীৱনৰ পৰা আমি উপলব্ধি কৰাটো দৰকাৰ। দ্বিতীয়তে, অসমত বৰ্তমান সময়ত হিন্দু মুছলমানৰ নামত বিদেশীৰ যি ভেদাভেদ চলে, এই ভেদাভেদৰ ক্ষেত্ৰতো যিগৰাকী ব্যক্তিয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল, তেওঁৰ পৰা আমি এটা কথা শিকাটো দৰকাৰ, অসমীয়াই যদি বিদেশীৰ নামত ভেদাভেদ কৰে, হিন্দু মুছলমান বাছে, অসম বাছি নাথাকে, সেই কথা অম্বিকাগিৰিয়ে তেতিয়াই কৈছে। গতিকে আমি শেষত এই কথাই ক'ব খোজো, তুমিৰ দৰে কবিতা পুথি লিখা, আজি বন্দুকী চন্দেৰৰ দৰে গান লিখা, নিজৰ প্ৰেমিকাক হাতৰ আঙুলি কাটি উপহাৰ দিব পৰা এই ব্যক্তিগৰাকীৰ জীৱনৰ পৰা ৰাজনৈতিক জাতীয়তাবাদ আমি যিদৰে শিকাটো দৰকাৰ, অৰ্থনৈতিক জাতীয়তাবাদো শিকাটো দৰকাৰ। আৰু তেখেতৰ জীৱনৰ এই বৰ্ণিল অধ্যায়, যি অধ্যায়ৰ কথা আমি ইমান সময় পাতিলো, আপোনালোকে যদি চাই অনুভৱ কৰে, ইমান সময় যদি আপোনালোকে উপলব্ধি কৰিছে, এটা কথা আপোনালোকেও বুজি পাব, এই ব্যক্তিগৰাকীক বঙালখেন্দা আন্দোলনৰ নেতা, এই ব্যক্তিগৰাকীক বঙালী বিদ্বেষী হিচাপে চমুকৈ সংজ্ঞায়িত কৰি থকাৰ সলনি তেখেতৰ মাজত থকা এই বৃহত্তৰ চিন্তাৰ কথা আমি আলোচনা কৰাটো দৰকাৰ। শেষত অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা জনপ্ৰিয় কবিতা, যিটো কবিতা আমাক আটাইকে আজিও অনুপ্ৰাণিত কৰে, যাক জেকাতে যাক আজি যাক আগ্নেয়গিৰি উগাৰি যাক, এলাহৰ গাঁঠি ভাঙি গুৰি কৰি কৰ্মধাৰাৰে ধৰণি থাক। এয়াই অম্বিকাগিৰিয়ে আমালৈ দিয়া বাৰ্তা, আমাৰ বাবে থৈ যোৱা বাৰ্তা। এই বাৰ্তাকে সাৰোগত কৰি জাতি যদি আগুৱাই, অৰ্থনৈতিক কাম কাজত নিয়োজিত হৈ জাতি যদি আগুৱাই, জাতিৰ বিপদ কেতিয়াও আহিব নোৱাৰে। অম্বিকাগিৰিয়ে বিচৰা অসমখন নিৰ্মাণৰ বাট চাগে এলাহৰ গাঁঠি ভাঙি গুৰি কৰি আগবঢ়া অসমীয়াই আনিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু পৰৱৰ্তী ভিডিঅ'ত নিশ্চয়কৈ লগ পাম।